मोर क्लासলৈ স্বাগতম। আজি আমি শিকিম এক্সারসাইজ 2.3 ৰ কোশ্চেন 7 ৰ 1 আৰু 2। ভিডিওটো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা। তো আজিৰ ক্লাসটো আমি আৰম্ভ কৰো। কোশ্চেন 7 ৰ 1 ত দিয়া আছে আমাৰ 6x ৰ পাৱাৰ 4 11x কিউব -7x স্কয়াৰ -15x -50 বহুপদটো আন এটা বহুপদ 3x 7 रे हरण करात भागफल आमार माइनास पोआ 15 पोआ गल भागफल तो की आमार भागफल उलियाब दिसे। सो एटु बुजार आगते आमार की बुझिब লাগিব विभाजনৰ कलन विधि बा डिविजन एल्गोरिथम। विभाजনৰ कलन विधि की হয় px = आमार gx * qx + rx। অসমীয়াত লিখিলে কি হ'ব তোমালোকে 6 ত পাই আইছা ভাজ্য = ভাজক ইনটু ভাগফল প্লাস আমার ভাগশেষ। এটো তোমালোকে ক্লাস 6 ত পাই আইছা। ভাজ্য মানে কি? ভাজ্য মানে জিটোরে ভাগ কৰিছে, মানে জিটো আমাৰ কোশ্চেন জিটো ভাগ কৰিছো আমি 11x cube minus 7x square minus 15x minus 15 = ভাজক বহুপদৰে আন এটা বহুপদৰে হৰণ কৰিছে 3x + 1 ৰে হৰণ কৰিছে, তাৰ মানে আমাৰ ভাজক এটো হল ভাজক 3x + 7 ইনটু ভাগফল। ভাগফল আমাৰ কিমান পাইছে কৰাত ভাগফল আমাৰ -15 সরি ভাগশেষ পাইছে -15 ভাগফল আমার উলিয়াব দিছে। ভাগফল আমাক দিয়া নাই, আমি qx লিখিম, নহলে ভাগফল লিখিব পাৰা তোমালোকে ইয়াতে ভাগফল লিখিব পাৰা qx লিখিব পাৰা, যেটো তোমালোকৰ ইচ্ছা হ'ব। শেষত কি হ'ব আমাৰ ভাগশেষ বা rx ৰ মান কিমান দিয়া আছে -50। এতিয়া চোৱা 6x ৰ পাৱাৰ 4 প্লাস 11x কিউব মাইনাস 7x স্কয়ার মাইনাস 15x মাইনাস 15 এই মাইনাসটো এইটো সাইডত আহিলে কি হ'ব আমাৰ প্লাস হৈ যাব 3x + 7 ইনটু কি হল qx। এতিয়া চোৱা 6x ৰ পাৱাৰ 4 plus 11x cube minus 7x square minus 15 এতিয়া সব মাইনাসৰ 50 ইয়াতে কি আছে প্লাসৰ 15। আমাৰ সদায় ডাঙৰটোৰ এটা মাইনাস আৰু এটা প্লাস দিয়া থাকিলে কি কৰিম আমি ডাঙৰটোৰ পৰা সৰুটো বাদ দিম। 50 ৰ পৰা 15 মাইনাস কৰিলে কি হ'ব 10 ৰ পৰা 5 মাইনাস কৰিলে 5, ইয়াতে 4 থাকিল 4 ৰ পৰা 1 মাইনাস কৰিলে আমাৰ কি হ'ব 3, ইয়াতে মাইনাস হয় 3x plus 7 কি হ'ব qx। qx ৰ লগত এটো কি হৈ আছে আমাৰ ইনটু হৈ আছে, এটো সাইডত আহি কি হ'ব আমাৰ ডিভাইড হ'ব হল, এটো সাইডত কি হ'ব ডিভাইড হৈ গল। এতিয়া আমি কি কৰিম এইটোৰে ইয়াক ডিভাইড কৰিম, যেহেতু এটো সাইডত আমাৰ ইমান ঠাই নাই তেনেহলে এইখিনি গুছাই দিছো, তোমালোকে লিখি লোৱা মই গুছাই দি আছো ঠিক আছে। এতিয়া কি কৰিম এইটোক এইটোৰে আমি ডিভাইড কৰিম 6x ৰ পাৱাৰ 4 প্লাস 11x কিউব মাইনাস 7x স্কয়ার মাইনাস 15x মাইনাস 35 কিহেৰে হ'ব 3x + 7 এৰে। এতিয়া চোৱা 3 6 ৰ মাজত কিমান বাৰ যাব আমাৰ 2 বাৰ যাব, আৰু আমি জানো হৰণ কৰিলে পাৱাৰ বিলাক কি হয় মাইনাস হয়, তেনেহলে 4 ৰ পৰা ইয়াতে মনে মনে 1 আছে 4 ৰ পৰা 1 মাইনাস কৰিলে 3, প্ৰথমতে জাস্ট এটো লিখি দিম। এতিয়া প্লাস প্লাসে কি হ'ব আমাৰ প্লাস হ'ব 7 2 জাৰ কিমান হ'ব 14 হ'ব আৰু x কিউব, তেনেহলে হল 14x কিউব প্লাস আছে চেঞ্জ হৈ কি হ'ব মাইনাস, প্লাস আছে চেঞ্জ হৈ কি হ'ব মাইনাস, এইটো আমাৰ ক্যান্সেল 11 ৰ পৰা মাইনাস কৰিব লাগে 14। এতিয়া আমি কি কৰিম
যেহেতু এইটো সৰু এইটো হল ডাঙৰ এনেকুৱা হলে কি কৰিব লাগে ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিম 3 পালো আৰু আগতে কি দি আছে মাইনাস মাইনাস 3x কিউব আৰু এইখিনি আমি তলত লিখি দিম জাস্ট হল ইয়াতে সোয়া ইয়াতে প্লাস ইয়াতে মাইনাস কি হ'ব মাইনাস 3 এর মাজত কিমান বার যাব 1 বার যাব ইয়াতে আছে পাওয়ার 3 ইয়াতে হল 1 আমার কি হয় হরণ করিলে পাওয়ার বিলাক মাইনাস হয় তাহলে 3 এর পৰা 1 মাইনাস করিলে 2 পাম প্রথমতে আমার এইটো এক্সাক্ট সেম লিখি দিম মাইনাস প্লাসত আমি কি পাম মাইনাস পাম 7 আৰু 1 7 x স্কয়ার হ'ব আমার এতিয়া মাইনাস আছে চেঞ্জ হৈ কি হ'ব প্লাস হ'ব মাইনাস আছে চেঞ্জ হৈ কি হ'ব প্লাস হ'ব এইটো আমাৰ ক্যান্সেল এইটো আমাৰ ক্যান্সেল কি নামে আহিব মাইনাসৰ 15x মাইনাসৰ 35 ইখিনি আমি গুছাই দিলু সোয়া ইয়াতে আছে প্লাস ইয়াতে আছে মাইনাস কি হ'ব আমাৰ মাইনাস হ'ব 3 15 এর মাজত কিমান বার যাব 5 বার ইয়াতে x এর পাওয়ার 1 আছে ইয়াতেও x এর পাওয়ার 1 আছে 1 এর পৰা 1 মাইনাস কৰিলে কি হ'ব 0 আমাৰ লিখিব না লাগে প্রথমতে আমি এটো সেম লিখিম মাইনাস প্লাসত কি হ'ব মাইনাস 5 into 7 কিমান পাম আমি 35 মাইনাস চেঞ্জ হৈ প্লাস মাইনাস চেঞ্জ হৈ কি হ'ব প্লাস এটো ক্যান্সেল কি আহিব 0 এতিয়া আমাৰ কি ওলাব দিছে ভাগফল কোনটো হ'ব এই উপৰটো অথবা ভাগফল ইজ ইকুয়াল টু কি পাম আমি 2x কিউব মাইনাস 1x স্কয়ার মাইনাস 5 হ'ব ভিডিওটো পজ কৰি লিখি লোৱা কোশ্চেন 7 এর 2 কি দি আছে এটা বহুপদ এটাক x স্কয়ার মাইনাস 2 ৰে ভাগ কৰা ভাগফল আৰু ভাগশেষ ক্ৰমে এটো ভাগফল পাইছে আৰু ভাগশেষ পাইছে এটো পোৱা গল বহুপদটো কি আমি বিভাজন এলগৰিথম বা বিভাজন কলন বিধি মানে কি হয় px ইকুয়াল টু gx রে আমাক ভাগ কৰিব লাগে qx মানে আমাৰ পাও আৰু rx হল আমাৰ ভাগশেষ আৰু অসমীয়াত লিখিলে কি হ'ব ভাজ্য ইকুয়াল টু ভাজক ইনটু ভাগফল প্লাস ভাগশেষ ইয়াতে ভাজ্য আমাৰ উলিয়াব দিছে আমাৰ বহুপদটো উলিয়াব দিছে ভাজক কিহেৰে ভাগ কৰিছে x স্কয়ার মাইনাস 2 ৰে ভাগফল আমাৰ কিমান পাইছে 2x স্কয়ার প্লাস 5x মাইনাস 2 ভাগশেষ কিমান পাইছে মাইনাস x প্লাস 14 এতিয়া আমাৰ x স্কয়াৰৰ লগত কি হ'ব এই গোটেইখিনি ইনটু হ'ব x স্কয়াৰৰ লগত 2x স্কয়ার প্লাস 5x মাইনাস 2 ইনটু হ'ব আৰু মাইনাস 2 ৰ লগত এই গোটেইখিনি ইনটু হ'ব 2x স্কয়ার প্লাস 5x মাইনাস 2 মাইনাস x প্লাস 14 এতিয়া চাম আমি x স্কয়াৰৰ লগত প্ৰত্যেকটোৰে ইনটু হ'ব ঠিক আছে ইনটু কৰিলে পাৱাৰ বিলাক কি হয় প্লাস হয় আৰু হৰণ কৰিলে বা ভাগ কৰিলে পাৱাৰ বিলাক মাইনাস হয় ইয়াতে 2 আছে ইয়াতে 2 4 5 ইয়াৰ পাৱাৰ মনে মনে কিমান আছে 1 আছে 1 আৰু 2 প্লাস কৰিলে কি হ'ব 3 হৈ যাব ইয়াতে সোয়া মাইনাসৰ 2x স্কয়ার কাৰণ ইয়াতে মনে মনে আমাৰ 1 আছে 1 into 2 2 x স্কয়ার তো আহিল এতিয়া মাইনাস 2 আৰু 2 into হ'ব 4 x স্কয়ার মাইনাস আৰু প্লাসত কি হ'ব মাইনাস 2 আৰু 5 কিমান হ'ব ইনটু কৰিলে 10 আমাৰ x আহিল মাইনাস আৰু মাইনাসৰ ইনটু কৰিলে প্লাস 2 আৰু 2 ইনটু কৰিলে 4 মাইনাস x প্লাস 14 ইখিনি আমি লিখি দিলু এতিয়া x এর পাওয়ার 4 আৰু আছে নেকি নাই তেনেহলে 2x এর পাওয়ার 4 x এর পাওয়ার 3 থকা আৰু নাই তেনেহলে এইটোই হ'ব এতিয়া x এর পাওয়ার 2 থাকা আমাৰ আছে এইটো দুটা আছে সো ইয়াতেও মাইনাস ইয়াতেও আমাৰ কি দি আছে মাইনাস দি আছে দুটাই মাইনাস আছে হলে সংখ্যা দুটাৰ প্লাস হয় 2 আৰু 4 প্লাস কৰিলে 6 আৰু आंसर কি হ'ব মাইনাসত x স্কয়ার এতিয়া আমি x থকা তো টার্মটো চাম ইয়াতেও x আছে ইয়াতেও x আছে ইয়াতে মনে মনে কিমান আছে 1 আছে দুটাই মাইনাস হলে আমাৰ কি হয়
প্ৰথমতে প্লাস কৰিব লাগে আগত কি বহে মাইনাস বহে আৰু x প্লাস প্লাস 4 আৰু 14 কিমান হ'ব আমাৰ 18 হৈ যাব হল ভিডিওটো পজ কৰি লিখি লোৱা এইটো আমাৰ এনসার হৈ যাব ভিডিওটো চাই ভাল পালে তোমাৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা